BPF আৰু কংগ্ৰেছটো এলায়েন্স নাছিলে নহয় কংগ্ৰেছৰ এলায়েন্স পাৰ্টি BPF নাছিলে যোৱা মানে লোকসভা নিৰ্বাচন বিধানসভাতে আছিলে যেতিয়া কংগ্ৰেছে যদি কয় যে সকলো বিৰোধী আমাৰ লগত আছিলে সকলো নাই নহয় BPF কোৱা নাই BPF কৈছে নেকি যে আমি কংগ্ৰেছৰ লগত এক হৈ ইলেকশ্যন খেলিছোঁ কংগ্ৰেছকতো তাতে দেখিয়ে নাপালে মানুহে বিচাৰিয়ে নাপালে কিমান পইচন থাকিল বা সুধিবচোন কংগ্ৰেছৰ নেতাক এই BTCত আপোনালোকৰ পইচনটো কিমান দৰঙডাল গুটিয়ে চাব তেওঁলোক থাৰ্ড পজিশ্যন এলায়েন্সটো নিজা কথা কোনে কাৰ লগত থাকে কোনো ক'ব নোৱাৰে তেনেকুৱা আমি NDA ইলেকশ্যন খেলিছোঁ বহুতে কৈছে যে NDA ভাল ফলাফল দেখা নাই আৰু NDAক মেজৰিটি দিলে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ কয় 2014 পালোঁ 2019 2024 আমিতো NDA হিচাপে ইলেকশ্যন খেলিছোঁ NDAটো 300 ক্ৰছ কৰি গ'ল এতিয়া আৰু আপুনি যদি ইণ্ডিয়া এলায়েন্সৰ কথা চাই ইণ্ডিয়া এলায়েন্সে কিমান পালে আৰু কংগ্ৰেছৰ কথাটো চাওক কংগ্ৰেছে যোৱা তিনিটা লোকসভা মিলি 242খন চিট পোৱা নাই এবাৰ পালে 48 এবাৰ পালে 52 নেকি 54 আৰু এইবেলি পালে 99 তিনিটা এড কৰি দিয়কচোন কিমান হয় 200 আৰু BJP অকলে কিমান পাইছে দুটা কনজুগেটিভ টাৰ্ম কটোৱাৰ পিছত থাৰ্ড টাৰ্মৰ কাৰণে কিমান পালে প্ৰায় 245গৰাকী সাংসদ আমি পালোঁ তো জনতাই কাক কৰিছে জনাদেশ দিছে কংগ্ৰেছৰ সেই ঘমণ্ডি নচলিব ভণ্ডামি নচলিব কংগ্ৰেছৰ আৰু জনতাই কেতিয়াও কংগ্ৰেছৰ ভণ্ডামি গ্ৰহণ নকৰে কৰা নাই নকৰে এইবিলাক গোটেই শুনক সেইবিলাক গোটেই কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা তেওঁ আমাৰ নেতা বিধানসভাত আৰু নেতা হিচাপে তেখেতৰ দায়িত্ব আছে তেখেতে নিশ্চয় বিভাগ কাক কেনেকৈ দিলে চলাই নিব পাৰোঁ মন্ত্ৰালয় তেখেতে ভালদৰে জানে এইটোতো আমাৰ সংগঠন নিৰ্বাচন হ'ব নাই ইয়াত আৰু আমাৰ ক'বলগীয়া একো নাই সংগঠন নিৰ্বাচন হ'ব আমাৰ এক্টিভ মেম্বাৰ দিব লাগিব ভোটাৰ লিষ্ট বনাব লাগিব বুথৰ হ'ব সভাপতি মণ্ডল হ'ব জিলা হ'ব তাৰপিছত ৰাজ্যিক হ'ব ভাল কথা খেলক আমিতো কোৱা নাই তেওঁ খেলিব নালাগে বুলি আপোনালোকে কি কয় দেখা যাক প্ৰত্যাহ্বান কোন ক'ত হাৰে কোন ক'ত জিতে মইতো ক'লোঁ আজি আমি 5খনেই জিতিম ভূপেন্দ্ৰ বৰা ডাঙৰীয়াই কওক যে 5খন জিতিব পাৰিম বুলি তেওঁ ভোট ক'ত পালে সুধিবচোন তেওঁ যোৰহাটক বাদ দি ক'ত ভোট পাইছে চামগুৰি আমি জিতি আছোঁ এইবাৰ চাই থাকক কাৰণ যোৱা লোকসভা নিৰ্বাচন চামগুৰিত আমাৰ বেছি হেৰি নাই ডিফাৰেঞ্চ নাই আপুনি ৰিজাল্টটো চাই ল'ব আৰু সেইখিনি আমি মিটিগেট কৰিব পাৰিম নাই আজি সেই বিস্তাৰকৰ আমি বিশ্লেষণ কৰিছোঁ আমাৰ আজি এনালাইচিছ হ'ব আমি ৰিভিউ কৰিম গোটেইখিনি কথা তেওঁলোকে কেনেকুৱা পালে ফিল্ডত গৈ কাম তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো ইয়াত শ্বেয়াৰ কৰা হ'ব লগতে গোটেইকেইটা মিলাই আগন্তুক দিনৰ কাৰণে আকৌ পলিচি এডপ্ট কৰিব লাগিব আমি 113জন বিস্তাৰক ডিপ্লয় কৰিছিলোঁ যোৱা লোকসভা নিৰ্বাচনত নাই 113টা দিছে নহয় আমি ইমান নিদিওঁৱে ক'ৰবাত ডাবলো দিব লগা হয় ক'ৰবাত ছিংগল দিয়া হয় ক'ৰবাত এজনকে মানে 2-3টা সমষ্টি চাব দিয়ে তেনেকৈ আমি 113জনক দিছোঁ